জানো মইতো 10 দিনৰ বাবে কালিলৈ দিল্লী যামগৈ। তুমি সকলোৱে বৰ পাবা। এটা কাম কৰিবা, তোমাৰ বৌকে ফোন এটা কৰি দিবা, নহ'লে ময়ে ফোন কৰি দিম। দাদাই বাছত উঠাই দিব, তুমি বাছ ষ্টেণ্ডৰ পৰা আনিবাগৈ। আৰে কিয়নো নালাগে অফি, মই পাৰিম নহয়। তুমি মোলৈ ফোন কৰিয়ে থাকিবাচোন। আৰু ঘৰত মোৰ একো বৰ নালাগে, মা আছেই। মই পাৰিম দিয়া। মাৰ লগত ইমান কথা পাতি তুমি ভাল নাপাবা, কাৰণ মা বয়সীয়াল মানুহ। তুমি তোমাৰ বৌৰ লগত ভাল পাবা। এনেওতো তুমি বৌৰ লগত আগতে বহুত ক্ল'জ আছিলা, মই জানো নহয়। তোমাক মোৰ অকলে এৰি থৈ যাবলৈ মনেই যোৱা নাছিল, কিন্তু কি কৰিবা, যাবতো লাগিবই। চিন্তা নকৰিবা, মই 10 দিনৰ পিছত পুনৰ আহিম। এইকেইদিন বৌৰ লগত এনজয় কৰা। কি বৌ বৌ কৰি আছানো? মই বৌক ইনভাইট নকৰোঁ বুলি কৈছোঁ, নকৰোঁ আৰু। তোমাৰ কি প্ৰয়োজন বৌ বৌ কৈ থাকিবলৈ? নালাগে, মই পাৰিম নহয়। হাজবেণ্ড নহ'ল বুলি কি এগৰাকী ৱাইফ বেডৰুমত থাকিব নোৱাৰিব নেকি? ঘৰত থাকিব নোৱাৰিব নেকি? মই বৌয়ে হওক বা যোনেই নহওক, কাৰো লগতে বেডৰুম শ্বেয়াৰ নকৰোঁ, তোমাৰ বাদে। আৰে আমাৰ বহুত ৰুম আছে, বেলেগ ৰুমত দিবা থাকিব, মাৰ ৰুমতো পাৰিব। নালাগে, কোনো প্ৰয়োজন নাই। সদায় মোক ৰখিবলৈ বৌ আহিব নোৱাৰে নহয়। বৌৰোতো এখন ঘৰ আছে, মোৰ মা দেউতা আছে। মোৰ মা দেউতা চোৱা চিতা কৰিবৰ বাবে বৌতো ঘৰত থাকিবই লাগিব। অ'কে, তুমি যি ভাল দেখা জানো, মই তোমাৰ ভালৰ বাবেহে কৈছিলোঁ। অ' আজি পেকিং কৰিব লাগিব দেই। ঠিক আছে, মই সকলো পেকিং কৰি দিম। তুমি যোৱাৰ আগত মোক 10,000 এটা দি থৈ যোৱাচোন। 10,000 কিয়? তোমাক যোৱাকালিচোন মই 20,000 দিছিলোঁ, আজি 10,000 কিয়? আৰে মোৰ পাৰ্চেল এটা আছে, অনলাইনত মই অৰ্ডাৰ কৰি থৈছোঁ। কালি মই পাৰ্চেলৰ বাবে লোৱা নাছিলোঁ নহয়, শ্বপিং কৰিবৰ বাবেহে লৈছিলোঁ। পাৰ্চেলৰ বাবে এতিয়া মোক দিয়া। 10,000 টকাৰ কি পাৰ্চেল আছে? তোমাক কিয় লাগে? বৰ মানে তোমাৰ দৰকাৰ আছে, কাৰণ এগৰাকী ৱাইফে কি অৰ্ডাৰ দিছে জনাৰ সম্পূৰ্ণ অধিকাৰ আছে হাজবেণ্ডৰ। তুমি ক'লে বেয়াকৈ ৰিয়েক্ট নকৰিবা। আচলতে মই দুখন শাৰী অৰ্ডাৰ দিছোঁ, 5,000 টকীয়া। দুখনো 10,000 পৰিবই, শ্বিপিং চাৰ্জ ফ্ৰী। অ'হ, তুমি আৰু মানুহ মাৰিবা, ইমান দামী শাৰী? পাহৰি গৈছা নেকি? আমাৰ এনিভাৰ্চাৰী পাৰ্টি আহি আছে, পাৰ্টিত পিন্ধিবলৈ। এদিনহে হ'ব পাৰ্টি, এখন অনা হ'লেও হয়। আনখন আমাৰ ছ'চাইটিৰে মিছেছ বৰুৱানী যে, বৰুৱানীৰ ঘৰত পাৰ্টি আছে। আমাৰ পাৰ্টিৰ পিছতে। কিয় মনত নাই? আমাৰ বিয়াৰ পিছতে তাহাঁতৰো বিয়া আছিল যে, তাহাঁতৰ পাৰ্টিত পিন্ধি যাবলৈ। ঠিক আছে দিয়া, মই দি যাম বাৰু। জানো মোক কাৰৰ চাবিটো লৈ আহিবাচোন। নিছোঁ। মোৰ মাৰ ঘৰখন বহুত দুখীয়া, বৌ বহুত দুখীয়া, কাৰণ দাদায়ে হাজিৰাহে কৰে। সেইজনী বৌ ইয়াত আনি থাকিলে মোৰ ফ্ৰেণ্ডবোৰ আহিলে, এই ছ'চাইটিৰ মানুহখিনিয়ে দেখা পালে কি বুলি ভাবিব? সকলোৱে মোক হাঁহিব যে ইমান দৰিদ্ৰ ঘৰৰ নে? নাই, ইয়াত মোৰ এটা কোৱালিটি আছে। মই নিজৰ দমত থাকোঁ, আৰু মোক যদি কোনোবাই ইটিকিং কৰে, ঠাট্টা মাৰে, মোৰতো ভাল নালাগিব ন। মোৰ নিজৰ দমত মই থাকিব লাগিব। সকলোৱে ভাবে মোৰ মাৰ ঘৰখন বহুত ধনী, আৰু সেইদৰেই ভাবি থাকিব লাগিব। মোৰ এনিভাৰ্চাৰী পাৰ্টিলৈও কাকো ইনভাইট নকৰোঁ। ঘৰলৈ ড্ৰাইভাৰজনৰ হাতত মিঠাই এসোপামান দি পঠাম, মাছ মাংস অলপো দি পঠাম। পাৰ্টিত বহা খানা থাকিলে সেইখিনিও দি পঠাম। সেইখিনিয়ে চলি যাব, ইয়ালৈ ইনভাইট নকৰোঁ। হেৰি সুধিছেনে? ভণ্টিৰ ঘৰলৈ বহুত দিন আমি কোনো যোৱা হোৱা নাই। এটা কাম কৰে নেকি? অহা কালিলৈ আপুনিয়ে নহ'লে তাইৰ খবৰ এটা লৈ আহক। তাই সেইদিনা জোঁৱায়ে কৈছিল, জোঁৱাই বোলে কেইদিনমানৰ বাবে দিল্লীলৈ যাব। আপুনি খবৰ এটা লৈয়ে আহক, গৈ যাওক। তাই ঘৰলৈ যাওঁ বুলিলৈ যাব নোৱাৰি নহয়, হাতত টকা অলপ লাগে নহয়। এতিয়া মোৰ হাততচোন একেবাৰে পইচা নাই। আপুনিনো কিয় চিন্তা কৰিছে? মোৰ ওচৰত আছে নহয়। সিদিনা মই ৰঙালাও বিকি পোৱা পইচাকেইটা আছে নহয়। লাও বিকা পইচা কেইটা তুমি কেলে সাজ এযোৰ ল'ম বুলি থোৱা নাছিলা জানো? ভণ্টি আৰু জোঁৱাই কি সিহঁতৰ এইবোৰ যে পাতে এনিভাৰ্চাৰী নে কি, সেইবোৰ পাতিব, তুমি তাত পিন্ধিবলৈ কেলে চাদৰ মেখেলা এযোৰ লোৱাৰ কথা কোৱা নাছিলা জানো? কৈছিলোঁ, কিন্তু মোৰ কিয়নো চাদৰ মেখেলা লাগে? ভণ্টিয়ে সেই আঠমঙলাত আহোঁতে দিয়া সেইযোৰ ইমান ধুনীয়া কাপোৰ আছে, গতিকে মই এতিয়া চাদৰ মেখেলা নিকিনিলেও হ'ব। আপুনি সেই টকাখিনিৰে তাইৰ ঘৰলৈ যাব পাৰিব। ইমানো বেছি নাই, টকা 600হে আছে। কিন্তু তুমি কাপোৰ এযোৰ ল'ম বুলি ভাবিছিলা। আৰে মই কাপোৰ এযোৰ কিনি পিন্ধাটো ডাঙৰ কথা নে, ভণ্টি এতিয়া অকলে থাকোঁতে খবৰ এটা লোৱাটো ডাঙৰ কথা? তাইৰ শাহুৱেক আছে যদিও গিৰিয়েকজন নাথাকিলে কিবা এটা অকলশৰীয়া যেন নালাগে জানো? ঘৰৰ পৰা কোনোবা এজন গৈ খবৰ এটা ল'লে ভাল হয়। যাওকচোন। তুমি কৈছা যেতিয়া কালিলৈকে যাম দিয়া। বোপা আৰু বোৱাৰী, তহঁতৰ কথাবোৰ মই শুনিছোঁ, কিন্তু মা? মই তহঁতৰ কথাবোৰ শুনিছোঁ, আৰু দেউতা আৰু মই ভাবিছোঁ তহঁত এতিয়া যাব নালাগে। কিয় মা?
নহয়, মই ভাবিছিলোঁ তাই মানুহজন নোহোৱা হ'লে তাই তহঁত কোনোবা এটাক থাকিবলৈ ফোন কৰি মাতিব, বোৱাৰীকে হ'লেও মাতিব। কিন্তু তাই ফোন এটা কৰি আমাৰ খবৰ এটাই লোৱা নাইকিয়া ইমান দিন হ'ল। আমিও ফোন কৰিবলৈ মোৰ ফোনটো সেয়া বেয়াই হ'ল, তাই আগত চলাই থকা সেইটো মোক দিয়াটো। আৰু তহঁতৰ ফোনতো বোলে চিমখনৰ কিবা নেটৱৰ্ক নাপায়। অঁ, সেইবাবে ভণ্টিৰ খবৰ এটাই ল'ব পৰা নাই। হ'ব দে, সিহঁতৰ বিবাহ বাৰ্ষিক পাতিব নহয়, তালৈ যদি মাতে তেতিয়াই যাবি। এইকেইদিনত নালাগে, আৰু জোঁৱাই নথকাত গৈনো কি লাভ? জোঁৱাই থকাতহে যাব লাগে। জোঁৱাই ভাবিব খা খবৰ এটা ল'বলৈ মাকৰ ঘৰৰ পৰা মানুহ আহিছে। মা, তহঁতে যি ভাল দেখ, হ'ব দে আৰু। মোৰ কামলৈ যাব হ'ল, মই আহিছোঁ। আপোনাৰ টিফিনটো মই চাইকেলত ওলোমাই থৈছোঁ। হ'ব দিয়া। আচলতে কি জানানে, এই ঘৰৰ পৰা নিমখ বা আলু পিটিকা ভাতকেইটা নিলেই ভাল লাগে। লোকৰ ঘৰত ভাত খুজি খাবলৈ বৰ লাজ লাগে মোৰ। পইচাটোও কাটি দিয়ে যে। ভাত খোৱা পইচাটো কাটি দিয়ে। হ'ব দিয়ক, মই সদায় আপোনাক যোগাৰ কৰি দিম নহয়। আজি শাক অলপ ভাজি দিছোঁ। ঠাণ্ডা হ'লে শাকৰ ভাজি খাবলৈ বেয়া বাৰু, উপায় যে নাই। লগত বিহ জলকীয়াও দিছোঁ। ভালেই কৰিলা। মই আহিছোঁ মা, আহিছোঁ। যা। বোৱাৰী, তুমি সেই সাঁচি থোৱা পইচা কেইটাৰে ধুনীয়াকৈ কাপোৰ এযোৰকে ল'বা। তাই এনিভাৰ্চেৰী নে কি সেইবোৰ পাৰ্টিলৈ তুমি তাই দিয়া কাপোৰকে পিন্ধি গ'লে ভাল নালাগিব নহয়। হ'ব মা, আপুনি যি কয়, কিন্তু গোটেইকেইটা টকা মোক খৰচ কৰিবলৈ মনেই যোৱা নাই। আজিকালি বোলে চাদৰ মেখেলাবোৰৰ বৰ দাম। ওচৰৰ ঘৰৰ মিনুহঁতে কৈছে নহয়। তুমি 600 টকীয়াতনো কি ভাল কাপোৰ পাবা, হ'লেও এযোৰ ল'বা আৰু। তাকে আকৌ পইচাকেইটা থ'ব নালাগে। হ'ব মা। কালিলৈ মিনুৰ লগতে ওলাই যাবা বজাৰৰ ফালে। শনিবৰীয়া বজাৰতে ধুনীয়া ধুনীয়া চাদৰ মেখেলাও ওলায়। ঠিক আছে মা। মা, আপোনালোক সকলোকে মাতিব নহয়। কিবা আপোনালৈও আনিব লাগিব নেকি? টকা 600ৰে মোলৈনো কি যোৱা মৰিব? মোৰ টকা 100 আছে, তাকে লৈ যোৱা। তুমি মোৰ বাবে চেণ্ডেল এযোৰকে আনিবা। যদি তাই মাতে আমি আকৌ যাব লাগিব নহয়। নালাগে মা, সেই পইচা থকচোন। হঠাতে আপোনালোকৰ টেবলেট এদাই হ'লে মোৰ ওচৰত বা এখেতৰ ওচৰত পইচা নাথাকিলে আনিবলৈকে হয়। মই কিবা এটা কৰিম বাৰু। হ'ব, যি ভাল দেখা আৰু। ৰূপালী, এইবোৰ তই কি কথা কৈছ? তই কামলৈ আহিব নোৱাৰ মানে? তই পাহৰি গৈছ নেকি? আজিতকৈ দুদিনৰ পিছত আমাৰ এনিভাৰ্চাৰী, আৰু আমাৰ এনিভাৰ্চাৰীত কোনে কাম কৰিব? কিমানবোৰ যোগাৰ কৰিব লগা আছে। তই এইদৰে কামৰ পৰা যাব নোৱাৰ। কালিলৈ মই মাক ডক্তৰৰ ওচৰলৈ নিব লাগিব। যোৱাকালি নিছিলোঁ। মাৰ স্বাস্থ্য একেবাৰে বেয়া। মাৰ লগত কেইদিনমান মই থাকিব লাগিব। বাইদেউ, মই পিছত সকলোবোৰ কাম কৰি দিমহি। এইকেইদিন মই নোৱাৰিম। আপুনি বেলেগ মানুহৰে যোগাৰ কৰক। তই যে আজি ঘৰৰ পৰা ওলাই যাবি, নেক্সট টাইম এইখন ঘৰত সোমাবলৈ সুবিধা নাপাওঁ কিন্তু। আজি তই যি যাবি চাকৰিৰ পৰাই ওলাব লাগিব। কিন্তু বাইদেউ, মোৰ ওচৰত একো উপায় নাই। চাকৰিৰ পৰা যদি ওলাব লাগে তেন্তে মই চাকৰিৰ পৰাই ওলাম। কিন্তু মই মাক এই সময়ত অকলশৰীয়া কৰিব নোৱাৰোঁ। হ'ব যা, লেকচাৰ নিদিবি। তোৰ এই মাহৰ পাবলগীয়া সম্পূৰ্ণ পইচা মই তোক নিদিওঁ, আধাহে দিম। কিয় বাইদেউ? গোটেই মাহটো মই কাম কৰি এই মাহৰো 4 দিন কাম কৰিছোঁ। মোক কিয় নিদিব? নাপাওঁ। তোৰ যিটো মাহৰ পইচা পাবলগীয়া আছে সেই মাহটোৰ আধা পইচাহে পাবি। মোৰ লগত এনেকুৱা অন্যায় নকৰিব বাইদেউ। তই চিন্তা নকৰিবি, তোৰ সম্পূৰ্ণ পইচা দিম। ধন্যবাদ বাইদেউ। বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? তাই সম্পূৰ্ণ মাহটো কাম কৰি এই মাহৰ 4 দিন কাম কৰিছে। তাইক তুমি পইচা নিদিওঁ বুলি কিয় কৈছা? মা, এনেকুৱা এটা বিপদৰ সময়ত তাই মোক বিপদত পেলাব ধৰিছে। গতিকে তাইক মই কিয় পইচা দিম? কিহৰ বিপদ? তাইৰ বিপদ নে তোমাৰ বিপদ? তোমাৰ পাৰ্টি কৰিবৰ মন গৈছে। তোমালোকৰ বিয়া হোৱাৰ এবছৰ হ'ব, এবছৰীয়া এনিভাৰ্চাৰী পাৰ্টি কৰিবা। তাই মাকৰ জীৱন মৰণৰ কথা আছে। এবাৰ ভাবাচোন। তাইক সম্পূৰ্ণ পইচা দিয়া হ'ব। এই মাহৰ 4 দিন যে কৰি দিছিল সেয়াও দিয়া হ'ব। কিন্তু মা, মোৰ এনিভাৰ্চাৰী পাৰ্টিত কোনে কাম কৰি দিব? পাৰ্টিলৈ 2 দিন আছে। সেই কেইদিন ঘৰৰ চাফা কৰাকে ধৰি লৈ সকলোবোৰ কাম কৰিব লাগিব। কিছুমান কাম সকলো বাহিৰা মানুহক দি দিব নোৱাৰি। মই এতিয়া ঘপককৈ এনেকুৱা বিশ্বাসী মানুহ এগৰাকী ক'ত পাম কাম কৰিবৰ বাবে? কি হ'ব মা? মই কি জানিম এতিয়া? বিশ্বাসী মানুহ এগৰাকী হঠাতে পোৱা নাযাব। এটা কাম কৰা নহ'লে, তুমিতো গাঁৱৰ ছোৱালীয়ে, কাম বন কৰিব জানাই। আগতে তোমাৰ কাম বনৰ প্ৰশংসা কৰিয়েই মই আৰু তোমাৰ শহুৰ দেউতাই তোমাক এইখন ঘৰলৈ বিয়া পাতি আনিছিলোঁ। ভাবিছিলোঁ তুমি গাঁৱলীয়া ছোৱালী, ইমান কাম বনত চোকা, আমাক ইটো সিটো ৰান্ধি বাঢ়ি খুওৱাৰ লগতে ঘৰখনত 2 এটা নিজৰ বোৱাৰীজনীৰ হাতেৰে কাম কৰাই বা নিজৰ বোৱাৰীজনীয়ে কিবা এটা কৰি খুৱাব। কিন্তু তুমিচোন ইয়ালৈ অহাৰ পৰা একেবাৰে একো নৰন্ধাটো বাদেই দিয়া, পাকঘৰলৈ নোসোমোৱাই। তোমাৰ হাতেৰে আমি চাহ একাপো খাবলৈ নোপোৱা হ'লোঁ। মা,
আপোনালোকে মোক এইখন ঘৰলৈ চাকৰণী বুলি অনা নাছিল, বোৱাৰী বুলি আনিছিল। কাম কৰোঁ নকৰোঁ সেইটো মোৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰিব। তোমাক কাম কৰিবলৈ আমি বাধ্য কৰোৱা নাই, কিন্তু নিজৰ বোৱাৰীজনীৰ হাতেৰে একাপ চাহ বা এসাঁজ ভাত খাবলৈ আমাৰো মন যায়। সেই আশা বাদ দিয়ক। বৌ তুমি আহিলা, ভালেই কৰিলা দিয়া। পৰহিলৈ আমাৰ এনিভাৰ্চেৰী পাৰ্টি। ঘৰৰ পৰা কোনোবা এজন নাহিলে ভাল নালাগে যে, সেইবাবে মই এখেতক কৈ খালি কথাখিনি পাতি আজি ড্ৰাইভাৰক পঠিয়াই দিলোঁ। আৰু কোনোবা আহিব নেকি? দেউতা গাটো ভাল নহয় যে, দাদা সেইবাবে নাহে। আৰু মই মা আহিছোঁ। মা আহিছে নহয় মোৰ লগত। মাও আহিছে নেকি? ঠিকে আছে। নবৌ যোৱা কিচেনতে চাহ একাপ বনাই আনা আৰু তোমালোক সকলোৱে খোৱা। আচলতে আমাৰ ঘৰৰ কাম কৰা মানুহজনী নাই, তুমিয়ে বনাই খাব লাগিব। হ'ব দিয়া, একো নাই ভণ্টি। নবৌ আহি যেতিয়া মোৰ চিন্তা নাই, সকলোবোৰ কাম বন নবৌয়ে কৰিব পাৰিব। মইতো সেইবাবেই নবৌ বনাইছিলোঁ। এনেইতো এনেকুৱা মোৰ পাৰ্টিলৈ মাহঁতক মাতিবলৈ মোৰ কোনো প্ৰয়োজন নাছিল। মাও আহিছে। নবৌক মই বৰকৈ কামত লগাব নোৱাৰিম নেকি বাৰু মাৰ সন্মুখত? নাই, দুয়োজনী মাকে মই ব্যস্ত কৰি ৰাখিব লাগিব। টিভিৰ ওচৰতে হওক বা বেলেগ ৰুমত কথা পাতি থাকিবলৈ দিব লাগিব। বাকী সকলোবোৰ কাম মই নবৌৰ হতুৱাই কৰাম। আৰু তেতিয়া মাহঁতে ভাবিব মই নবৌৰ লগত কাম কৰি আছোঁ। ভালেই হ'ব। ভণ্টি, তোমাক ইমান ধুনীয়া লাগিছে দেখিবলৈ। এই শাড়ীখন বহুত ধুনীয়া লাগিছে। শাড়ীখন ভাল লাগিবতোন, দেখিয়ে সন্তোষ লোৱা। সেনেকুৱা এখন শাড়ী তুমি ক'ত কিনি পিন্ধিব পাৰিবা? আৰু এটা কথা, তোমাৰ এই কাপোৰযোৰ ক'ত পালা? এইযোৰ মই আগে পিছে দেখাই নাই। এইযোৰ মই পইচা সাঁচি ল'লোঁ, মানে ৰঙালাও বিক্ৰী কৰি। হ'ব লাহেকৈ কোৱা, ইয়াত কোনোবাই শুনিলে লাজেই পাব লাগিব। লাও বিক্ৰী কৰি কাপোৰ লৈছা, ঘৰ চলাবলৈ পইচা নোজোৰে আকৌ তুমি সাজ পোছাক কিনাতে লাগিছা। ভণ্টি, তোমাৰ এনিভাৰ্চেৰী বুলি ল'লোঁ। ভাল লাগিছেনে মোক কাপোৰযোৰে? বেয়া লগা নাই, ঠিকেই। আৰু এতিয়া যোৱা, মোৰ ওচৰত ঘূৰি নাথাকিবা তুমি। মোৰ ইয়াত বহুত এটা নাম আছে। এই ছ'চাইটিৰ মানুহবোৰে মোক তোমাৰ লগত দেখিলে কি বুলি ভাবিব? ক'ব এইজনী ক'ৰ, মানে নবৌজনী ইমান ভিকহুনে, মানে দৰিদ্ৰনে, এইদৰে ক'ব। হ'ব। ৰ'বা, তোমাৰ কাম বহুত আছে। পাকঘৰত মই তোমাক অলপ কাম দিছিলোঁ যে, সেইখিনি কৰিলা নাই? পাকঘৰটো চিজিল কৰি থোৱা। মোৰ কোনোবা ফ্ৰেণ্ড কিটচেনত গৈ চাবও পাৰে কিটচেনটো মই কিদৰে থওঁ। যোৱা। হাই জানো। তুমি আহিলা। মই ভাবিছোঁৱে ইমান টাইমলৈকে তুমি অহা নাই। মইতো কেতিয়াবাই আহিলোঁ। তুমি এই মানুহগৰাকীৰ লগত কথা পাতি আছা বাবে মই ডিষ্টাৰ্ব নকৰোঁ বুলি ভাবিলোঁ। পিছে কোন হয়? বৰ মৰম লগা। মই মানে এইগৰাকী মোৰ মানে আমাৰ ঘৰৰ কাম কৰা মানুহ। তুমি আগে পিছে আহোঁতে হয়তো দেখা নাই, আজি প্ৰথম দেখিছা। মানে আগতে কাম কৰা ছোৱালীজনী গুচি গ'ল। আজি বেছি দিন হোৱা নাই এখেতক আনিছোঁ। এখেত আমাৰ ঘৰৰ কাম কৰা মানুহ। এখেতে মোক ঘৰৰ কথা সুধিছে। কিছুমান কাম পাকঘৰতো থাকে যে, পাৰ্টি হ'লেও কিবা কাম আছে নেকি সুধিছে, সিমানেই। কাম কৰা মানুহ যেন লগা নাই। যোৱা, তুমি তোমাৰ কাম কৰাগৈ। আমি দুয়োগৰাকীয়ে এনজয় কৰোঁ। তোমাৰ ইয়াত কোনো কাম নাই। তুমি যোৱা, ইয়াত কিয় আছা এতিয়া? আহিছোঁ। ভণ্টিয়ে মোক তাইৰ ঘৰৰ কাম কৰা মানুহ বুলি পৰিচয় দিলে, কিন্তু কিয়? বোৱাৰী? মা, দুখ নকৰিবা বোৱাৰী। আমি দুখীয়া ঘৰৰ যে, তাই ধনী ঘৰলৈ বিয়া হৈ অহংকাৰী হৈ গ'ল। সেয়ে আমাক তাই ভৰিৰ তলত ৰাখিব বিচাৰে। তুমি চিন্তা নকৰিবা, কালিলৈ ৰাতিপুৱাই আমি এই ঘৰৰ পৰা গুচি যাম। মা, আপুনি ইয়াক কি কৈছে? মই সকলোবোৰ কথা শুনিলোঁ বোৱাৰী। তাই তোমাক কাম কৰা মানুহ বুলি পৰিচয় দিছে, মই শুনা পালোঁ। মা, সেইটো একো ডাঙৰ কথা নহয়। এনেওচোন কেতিয়াবা মই কাৰোবাৰ ঘৰত কিবা এটা কৰি সহায় কৰি দিওঁৱেই। আৰু নিজৰ ভণ্টিয়ে কৈছে সেইটো কোনো ডাঙৰ কথা নহয়। আচলতে তাই বহুত ধনী, আৰু তাইৰ ফ্ৰেণ্ডবোৰো ধনী। আৰু তাইৰ লগত উঠা বহা কৰা মানুহৰ সন্মুখত মোকনো তাই নবৌৱেক বুলি কেনেকৈ পৰিচয় দিয়ে? মই কি সাজ পিন্ধিছোঁ, কি দৰে আছোঁ, সেইবোৰৰ বাবে। মা, এইবোৰ কথা ঘৰত নক'ব দেই। ঘৰত মই নকওঁ, কিন্তু তোমাকো এইদৰে কষ্টত থাকিবলৈ মই নিদিওঁ। আমি কালিলৈ ৰাতিপুৱাই গুচি যাম। হ'ব মা, কথাটো এতিয়া কাৰো আগত নক'ব। বাইদেউ, আপুনি খোৱা বোৱা কৰিলেনে? হয়, খোৱা বোৱা কৰিলোঁ। পিছে আপোনাক মই কথা এটা সুধিব পাৰোঁনে? আপুনি মোক কিয় আপুনি বুলি মাতিছে? তই বুলি ক'লেও হয়। নাই, মই মোৰ সংস্কাৰ লগত ৰাখোঁ। আপুনি জানুৰ নবৌৱেক হয়নে বাৰু? কিন্তু জানুৱে আপোনাক মোৰ সন্মুখত ঘৰৰ কাম কৰা মানুহ বুলি ক'লে, এই কথাটোহে বুজি নাপালোঁ। মই এইখন ঘৰৰ কাম কৰা মানুহ। জানু বাইদেউ নবৌ হোৱাৰ মোৰ যোগ্যতাই নাই। কি কৈছে আপুনি এইবোৰ?
মোক আপুনি ফাঁকি দিব নালাগে। আপুনি যেতিয়া জানুৰ লগত কথা পাতি আছিল তেতিয়া মই আপোনাৰ ওচৰলৈ আহিবলৈ মানে আপোনালোকৰ কথাৰ মাজত সোমাবলৈ সিমান ভাল পোৱা নাছিলোঁ, সেয়ে আহিব বিচৰা নাছিলোঁ। তেতিয়া জানুৰ হাজবেণ্ডে ক'লে যে যাওক, জানুৰ ওচৰলৈকে যাওক। মই তেতিয়া ক'লোঁ জানুৱে কাৰোবাৰ লগত কথা পাতি আছে, মই ডিষ্টাৰ্ব নিদিওঁ। তেতিয়া জানুৰ হাজবেণ্ডে ক'লে অ' তেখেত আমাৰ নবৌহে, জানুৰ ককায়েকৰ পত্নী, আপুনি ভাল পাব তালৈ গ'লে, সেইদৰে ক'লে। কিন্তু জানুৱে আকৌ মোক আপোনাক ঘৰৰ কাম কৰা মানুহ বুলি পৰিচয় দিলে। কথাটো কিবা মোৰ ভাল নালাগিল, সেয়ে অকলশৰে আপোনাক দেখি কথাটো সুধিবলৈ আহিছোঁ। মোৰ মনটোতো কিবা খেলি মেলি লাগি আছে। আপুনি এইখন ঘৰৰ কাম কৰা মানুহ নে বেলেগ? তুমি ঠিকেই কৈছা, তোমাৰ মনৰ সন্দেহ হ'বয়ে, কিন্তু তোমাৰ মুখৰ পৰা কথাখিনি শুনি মই বৰ দুখ পালোঁ। কি মোৰ বোৱাৰী জানুৱে নিজৰ নবৌয়েকক এইখন ঘৰৰ কাম কৰা মানুহ বুলি তোমাৰ সন্মুখত পৰিচয় দিছে? হয় আণ্টি, এখেতকতো এইখন ঘৰৰ কাম কৰা মানুহ বুলিয়েই কৈছে। কোন হয় এখেত? জানুৰ নিজৰ নবৌয়েক। নাজানো জানুৰ কিয় ইমান অহংকাৰ হৈছে, তাই বৰ অহংকাৰী হৈ গৈছে অ'। সেইগৰাকী জানুৰ নিজৰ নবৌয়েক, কিন্তু জানুৱে তোমাৰ সন্মুখত ঘৰৰ কাম কৰা মানুহ বুলি পৰিচয় দিছে। চি, জানুৰ মানসিকতা ইমান নীচ। হয় দেই, জানুৰ মানসিকতা ইমান নীচ বুলি ভবা নাছিলোঁ। তাইৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰি আৰু। সেইবোৰ আপোনালোকে কি কৈছে? তাই বহুত ভাল ছোৱালী। আপোনালোকে মোৰ ভণ্টিৰ এনেকৈ বদনাম কৰি থাকিব আৰু মই সহ্য কৰি থাকিব নোৱাৰোঁ। আপোনালোকে মোৰ জানুক বেয়া বুলি কিয় কৈছে? জানু বহুত ভাল হয়, বহুত ভাল হয়। তোমাক ইমান অপমান কৰাৰ পিছতো তুমি জানুৰ ভাল বুলি কৈছা। তুমি জানানে এই কথাবোৰ যেতিয়া মোৰ ল'ৰাই গম পাব, জানুক ক্ষমা কৰি নিদিব। আপোনাক অনুৰোধ কৰিছোঁ খুৰী, জানুটো আপোনাৰ বোৱাৰী, নিজৰ বোৱাৰীজনীক যি হিচাপে আপুনি আঁকোৱালি লওক। আপুনি তাইৰ কথা তাইৰ হাজবেণ্ডক ক'লে মানে জোৱাইক ক'লে জোৱাই খং উঠিব। এই কথাবোৰ ইয়াতে সমাপ্ত কৰক, নক'ব কাকো। একো নহয় দিয়ক, তাই মোক কাম কৰা মানুহ বুলি পৰিচয় দিছে, সেইটো একো ডাঙৰ কথা নহয় নহয়। কিন্তু তাই এনে কাম কিয় কৰিলে আণ্টি? কাৰণ জানুৰ ঘৰখন দুখীয়া, জানুৰ নবৌয়েক দুখীয়া, আৰু তাই ইয়াত ধন টকা পইচা পাই সেনেকৈ অহংকাৰী হৈ সেনেকুৱাবোৰ কৰিছে। অ' জানুৱে কিন্তু এইবোৰ অপৰাধ কৰিছে। দুখীয়াবোৰ কি মানুহ নহয় নেকি? বাৰু একো নাই, জানুৰ মনৰ পৰা এই ভাৱবোৰ মই আঁতৰাম। তাই কি ধনী দুখীয়াৰ ভেদাভেদ আনিছে? তুমি এতিয়াই যাব ওলাইছা? মনত নাই তোমালোকৰ ঘৰৰ পাৰ্টিত মই কিমান দেৰিলৈকে আছিলোঁ? আৰু এতিয়াই যাবলৈ ওলাইছা? তুমি কিবা খালানে নাই? মই একো নাখাওঁ আৰু এতিয়াই যাওঁ। তোমাৰ মুখ চাবৰ মোৰ ইচ্ছা নাই। এইবোৰ তুমি কি কৈছা? কি হ'ল নিশা? আৰে জানো, কি হ'ল বুলি মোক সুধিছা? অঁ, তুমি কিয় নোখোৱাকৈ যাবা? আৰু তোমাৰ মোৰ মুখ চাবৰ কিয় মন নাই? ঐ, তই কিয় এইখিনিত আছ? যা যা, তই এইখন ঘৰৰ কাম কৰা মানুহে আমাৰ কথাৰ মাজত কিয় সোমাইছ? চি চি চি, অলপতো চৰম কৰা তুমি। নিশা? হয় জানো, অলপতো তুমি লাজ পাব লাগে। নিজৰ নবৌক এইখন ঘৰৰ কাম কৰা মানুহ বুলি মোৰ সন্মুখত পৰিচয় যি দিলাই, এতিয়া তুমি নিজৰ নবৌক এনেকুৱা ব্যৱহাৰ কৰিবলৈ অলপো লাজ পোৱা নাই? মোৰ নবৌ? তোমাক কোনে কৈছে? এইজনী মোৰ নবৌ কেনেকৈ হ'ব? চোৱাচোন, তাই সাজ পাৰ চোৱা আৰু কিদৰে আছে চোৱা। সিমান দৰিদ্ৰ ঘৰৰ এজনী মোৰ নবৌ কেনেকৈ হ'ব? হয় দিয়া, ধনী ঘৰলৈ বিয়া হৈ তুমি তোমাৰ অস্তিত্বই পাহৰি পেলালা। তুমি পাহৰি পেলালা যে এদিন তুমিও দৰিদ্ৰ আছিলা। নিশা, তুমি বেছিয়ে কৈছা। বেছি মই কোৱা নাই, তুমি কৈছা। আৰু তুমি কি ভাবিছা, তোমাৰ নিচিনা ইমান নীচ মানসিকতাৰ এজনী মহিলাৰ লগত মই সম্পৰ্ক ৰাখিম? কেতিয়াও নাৰাখোঁ। তুমি মোৰ ফ্ৰেণ্ড হ'বই নোৱাৰা। তোমাক এইজনী মিছাকৈ কৈছে, এইজনী মোৰ বৌ নহয়। তেন্তে তোমালোকৰ ঘৰৰ সকলো মিছলীয়া। তোমাৰ হাজবেণ্ড, তোমাৰ শাহু মা, সকলোৱে মিছলীয়া। কি? মোৰ হাজবেণ্ডে কৈছে, মোৰ শাহুমায়ে কৈছে যে এইজনী মোৰ বৌ? য়েছ। বোৱাৰী, তোমাৰ লাজ চৰম একো নাই নেকি? কি কাৰণত তুমি তোমাৰ নিজৰ বৌক বন কৰা মানুহ বুলি পৰিচয় দিছা? কি কাৰণত এনেকুৱা কৰিছা? চি, আজি তোমাক মোৰ বোৱাৰী বুলি ক'বলৈহে লাজ লাগিছে। মা, আচলতে মই মানে, হ'ব দিয়ক, এইবোৰ কথা আৰু কিয় লাগি থাকিব লাগে? মইতো একো বেয়া পোৱা নাই। বৌ, তুমি বেয়া পালেও নাপালেও জানুৱে ভুল কৰিছে। তুমি ডাঙৰ গৰাকী হৈ ভুলটো শুধৰাই দিব লাগে। এইদৰে তাই ভুলবোৰ সহজভাৱে লৈ হাতৰতকৈ চকুলো টুকি থাকিব নালাগে বৌ। তুমি জানানে জানো, তোমাৰ এই কথাবোৰ যেতিয়া মোৰ ল'ৰা, মোৰ বাবাই গম পাব, তেতিয়া তোমাক সহজভাৱে ল'ব। তোমাক কেতিয়াও ক্ষমা নকৰে সি। মা, মোৰ ভুল হ'ল, প্লিজ এখেতৰ আগত এইবোৰ কথা নক'ব, প্লিজ। তুমি এতিয়াই তোমাৰ বৌক ক্ষমা খোজা, নহ'লে মই এই কথাবোৰ সকলোকে কৈ দিম। খুজিম ক্ষমা। বৌ, মই বৰ ডাঙৰ ভুল কৰিলোঁ। ধনৰ অহংকাৰে মোক মোৰ অস্তিত্বই পাহৰাই পেলালে। মই পাহৰিয়ে গ'লোঁ যে এদিন ময়ো তোমাৰ দৰেই আছিলোঁ। মই পাহৰিয়ে গ'লোঁ যে এদিন মোৰ দেউতায়ো হাজিৰা কৰি মোক খুৱাইছিল, মোক পঢ়ুৱাইছিল।
মই ভাবিছিলোঁ মোৰ ঘৰৰ মানুহ দুখীয়া বুলি গম পালে মোৰ ফ্ৰেণ্ডবোৰ মোৰ লগত নাথাকিব। ইয়াত যিমানখিনি মই চিনাকি হৈছোঁ সকলোবোৰ ধনী মানুহ। মোৰ ঘৰৰ পৰিচয় জানিলে সকলোৱে মোক ঘৃণা কৰিব বুলি মই এনেকুৱা কৰিলোঁ। মোক ক্ষমা কৰি দিয়া বৌ। ভণ্টি, মই তোমাক অলপো বেয়া পোৱা নাই। হ'ব দিয়া, যি হ'ল হ'ল আৰু সেইবোৰ সৰু কথা। একো সৰু কথা নহয় বৌ। আৰু জানো, যিবোৰ মানুহে ধনী দুখীয়াৰ ভেদাভেদ আনি তোমাৰ লগত সম্পৰ্ক ৰাখে সেইবোৰ মানুহৰ সম্পৰ্ক সঁচা নহয়। আজি মই যদি তোমাৰ ঘৰখন দুখীয়া বুলি গম পাই তোমাৰ লগত সম্পৰ্ক নাৰাখোঁ তেতিয়াহ'লে মোৰ মানসিকতাই বেয়া। মোৰ তোমাৰ লগত থকা সম্পৰ্কটো সঁচা নহয়। কি জানানে, ধন টকা পইচা দুদিনীয়া, কিন্তু মানুহৰ মন, মানুহৰ সংস্কাৰ সেইবোৰ চিৰযুগমীয়া। আজি যদি মই কিবা কাৰণত দুখীয়া হৈ যাওঁ তেতিয়া তুমি মোৰ লগত সম্পৰ্ক নাৰাখিবা নেকি? নিশা, তোমাৰ নিচিনা এগৰাকী বান্ধৱী, এগৰাকী শুভাকাংক্ষী আমাৰ নিচিনা মানুহৰ জীৱনত অত্যন্তই প্ৰয়োজনীয়। মই যি ভুল কৰিবলৈ ওলাইছিলোঁ সেই ভুলবোৰ তুমি মোক কৰিব দিয়া নাই, বা মই যি ভুল কৰিলোঁ সেই ভুলবোৰ শুধৰাই দিছা। আজি মই নিজৰ বৌকে অপমান কৰিছোঁ, নিজৰ নবৌক মই অপমান কৰিছোঁ দুখীয়া বাবে। মোৰ নবৌ দুখীয়া বাবে মই আজি নবৌক অপমান কৰিলোঁ। সেই ক্ষমা মই নাপাওঁ চাগে। কিয় এনেকৈ ভাবিছা ভণ্টি? মইতো তোমাক একেবাৰে বেয়া পোৱা নাই। বৌ, এই কথাবোৰ যাতে দাদা দেউতা আৰু মা কোনেও নাজানে। মায়ে কথাবোৰ জানিলে মায়ে দুখ কৰিছে, মায়ে কান্দিছে যে নিজেই জন্ম দিয়া ছোৱালীয়ে এনেকুৱা ব্যৱহাৰ কৰিছে। তোমাৰ মা এইখন ঘৰত আৰু থাকিব নিবিচাৰে বোৱাৰী। কি? মায়েও কথাবোৰ জানিলে? এতিয়াও সময় আছে, যোৱা তুমি তোমাৰ মাক ক্ষমা খোজাগৈ, সকলো ঠিক হৈ যাব। বৌয়েতো তোমাক ক্ষমা কৰি দিলেই। যোৱা তুমি তোমাৰ মা ওচৰলৈ যোৱা জানো। বৌ, তুমিও ব'লা মোৰ লগত। ঠিক আছে ব'লা ভণ্টি। আজি মোৰ নিজৰ ওপৰতে ঘৃণা উপজিছে যে মই এনেকুৱা ছোৱালী জন্ম দিছিলোঁ। আজি মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মোৰ ছোৱালী এনেকুৱা কৰিছে। কিয় জানো কিয়? তোকতো আমি ভাল সংস্কাৰ দিয়ে ডাঙৰ কৰিছিলোঁ। ধন টকা পইচা চুবলৈ পাই তই ইমানেই অহংকাৰী হৈ গলি নে যে নিজৰ নবৌৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছ? ছি জাদু, ছি। মা, কিমানবাৰ ক্ষমা খুজিছোঁ, মোৰ ভুলৰ ক্ষমা নাই যদিও প্লিজ মোক ক্ষমা কৰি দিয়া। তোমালোকে যদি মোক ক্ষমা কৰি নিদিয়া মোৰ এটাই সিদ্ধান্ত, মই 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 আৰু জীয়াই থাকিব নোৱাৰিম। ভণ্টি, সেইবোৰ কি কথা কৈছা বাৰু? আৰু মা, কিয়নো একেটা কথাতে লাগি আছে? মইতো ভণ্টিক ক্ষমা কৰি দিলোঁ, আপুনিও ক্ষমা কৰি দিব নোৱাৰিবনে? তোমাৰ মনটো বহল, তুমি বৰ সৰল মনৰ বোৱাৰী, সেইবাবে ক্ষমা কৰি দিব পাৰিছা। কিন্তু মই নাই পৰা। মা, নিজৰ জীয়েকক ক্ষমা কৰি দিব নোৱাৰিলে কেনেকৈ হ'ব? মোৰ এজনী ছোৱালীয়ে মোৰ আনজনী ছোৱালীক অপমান কৰিছে, মোৰ সহ্য হোৱা নাই অ'। মা, প্ৰথমবাৰ ভুল কৰিছোঁ বুলি মোক ক্ষমা কৰি দিয়া। পিছলৈ আৰু এনে ভুল নহয় অ' মা। পিছলৈ যদি তোৰাই এনে ভুল কৰ তেন্তে জানি ল'বি যে তোৰ মা, দাদা, নবৌ, দেউতা কোনো নাই, তই অকলশৰীয়া। নাই মা, এনে নকৰোঁ। হ'ব হ'ব, এতিয়া এই কথাবোৰ ইমানতে সমাপ্ত মাৰিব হ'ল। আৰে, ভণ্টিৰ বাবে আলহী আহি ৰৈ আছে, ভণ্টিক গিফ্ট দিবৰ বাবে বহুত আলহী ৰৈ আছে। ইয়াত কণা কটা কৰি থাকিলে কেনেকৈ হ'ব? জোঁৱাইও বিচাৰি আছিল মা। জানো, তোৰ নবৌয়ে কষ্ট কৰিছে, তোৰ দাদায়ে কষ্ট কৰিছে। কিয় জাননে? তোৰ মা দেউতাৰক ভালে ৰাখিবলৈ, তোৰ মা দেউতাৰৰ বাবে দৰৱ আনিবলৈ টকা ঘটিবলৈ। তোৰ টকাৰে আমি দৰৱ খাব নোৱাৰোঁ, তোৰ টকাৰে আমি ঘৰ চলিব নোৱাৰোঁ। যি জোঁৱাই টকা ঢেৰ হ'লেও আমি ল'ব নোৱাৰোঁ। তই এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে তোৰ নবৌক। যি হ'ল হ'ল, এতিয়া তই ভুলৰ অনুশোচনা কৰিছ নহয়। ঠিকেই আছে দে, আগলৈ এনে ভুল নকৰিবি। যা, তই তোৰ আলহীৰ লগত ভালদৰে কথা পাতগৈ। মা, মই এনে ভুল কেতিয়াও নকৰোঁ। নবৌ, মই ক্ষমাৰ যোগ্য নহ'লেও তুমি মোক ক্ষমা কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ। আজিৰ পৰা আমি দুয়োজনী কেৱল বাই ভনী, নবৌ ননন্দো নহয়। মইতো সদায় তোমাক মোৰ ভণ্টি বুলিয়েই ভাবি আহিছোঁ, ননন্দ বুলি নহয় অ'। হয়তো মই ভবা নাছিলোঁ। আজিৰ পৰা নহ'ব। বিয়াৰ আগত তোমাৰ মোৰ কিমান মিলা প্ৰীতি আছিল, বিয়াৰ পিছত ধন চুবলৈ পাই মই তোমাকেই এনেকুৱা কৰি দিলোঁ। ক্ষমা কৰিবা মোক। আমি মিলি জুলি থাকিম। হ'ব ভণ্টি।